হেল্ল', এইটো মই পাৰ্থ। আজি মৰ্ণিং আহিলোঁ জিমত। আজি মোৰ ৱৰ্কআউট আছে লেগ আৰু শ্ব'ল্ডাৰ। আৰু মোৰ লেগটো বহুত উইক হয়। যেতিয়া মই ফাৰ্ষ্ট জিমত গৈছিলোঁ তেতিয়া মই উইকত এবাৰকৈ ট্ৰেইন কৰিছিলোঁ লেগটো, কিন্তু এতিয়া মই লাহে লাহেকৈ অলপকৈ টাইম দি আছোঁ। আৰু মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' হয়। মানে কি আগতে লাজ লাগিছিল আৰু ভাবিছিলোঁ কি মানুহে কি ক'ব। তো এতিয়াতো আৰু এইবোৰ একো নাই, কাৰণ যেতিয়া তুমি কিবা এটা ভাল কাম কৰিবা ন, তোমাৰ পিছফালে কামোৰা মানুহ বহুত পাবা। তো সেইবোৰ গুৰুত্ব দি লাভ নাই। মোৰতো একো ফাৰকে নপৰে, কোনোবা কিবা কৈছে কোনোবা কিবা কোৱা নাই। সদায় নিজৰ কামত ফ'কাছ দিব লাগে। আৰু মোৰ ফিটনেছ জাৰ্ণিত প্ৰায় 1 ইয়াৰতকৈও বেছি হৈ গ'ল। আগতকৈতো মই নিজে বহুত বেছি বেটাৰ ফিল কৰোঁ। আৰু মই শেষত আপোনালোকক এটা কথাই ক'ব বিচাৰিম যে কোনোবাই জিম কৰে, কোনোবাই ৰানিং কৰে বা কোনোবাই স্পৰ্টছৰ লগত জড়িত, সদায় নিজৰ হেল্থৰ ওপৰত গুৰুত্ব দিয়ক। আপোনাৰ যেতিয়া হেল্থটো ভালে থাকিব ন, আপোনাৰ তেতিয়াহে মাইণ্ডটো ভালে থাকিব। আৰু মাইণ্ডটো ভাল থাকিলে আপুনি ভাল কাম কৰিব পাৰিব বা ভাল কথা চিন্তা আহিব। তো সেইটো কাৰণে হেল্থটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত অলপমান ফিজিকটো চেক কৰিলোঁ, সেয়াই আৰু ঠিকেই আৰু ঠিক ঠাক। কথা কওঁতে ভিডিঅ'টো বহুত বেছিয়ে লম্বা হৈ গ'ল। চি ইউ গাইজ টুমৰো এটা নতুন ভিডিঅ' লৈ। বাই বাই।